মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনালে এআইইউডিএফ দলৰ বিধায়ক নজৰুল হকে। ধৰ্মীয় সংখ্যালঘু বসতি প্ৰধান অঞ্চলৰ ৰাস্তা ঘাটৰ বাবে ৰাজ্য চৰকাৰে আবণ্টন দিয়া কোটি কোটি টকাৰ কামক লৈ ভূয়সী প্ৰশংসা কৰে ধুবুৰীৰ এআইইউডিএফৰ বিধায়ক নজৰুল হকে। নামনি অসমৰ ধুবুৰী সমষ্টিত কংগ্ৰেছ দলক মুখ্যম আঘাত সানিলে এআইইউডিএফৰ বিধায়ক নজৰুল হকে। দীৰ্ঘদিন ধৰি অবিভক্ত দক্ষিণ শালমাৰা সমষ্টিখন প্ৰতিনিধিত্ব কৰি আহিছিল সংখ্যালঘুৰ ত্ৰাণকৰ্তা বুলি জাহিৰ কৰা কংগ্ৰেছৰ প্ৰভাৱশালী নেতা ৱাজিদ আলী চৌধুৰী। কিন্তু সমষ্টিখনৰ ৰাস্তা ঘাট দলং কালভাৰ্টৰ প্ৰতি তিলমাত্ৰা চকু দিয়া নাছিল কংগ্ৰেছৰ নেতাগৰাকীয়ে, যাৰ ফলত চিৰাখোৱা অঞ্চলৰ ৰাইজে মৰণক শৰণ দি যাতায়াত কৰি আহিছিল। কিন্তু সমষ্টিখনৰ সীমা পুনৰ নিৰ্ধাৰণৰ ফলত চিৰাখোৱা অঞ্চলটো ধুবুৰী সমষ্টিত অন্তৰ্ভুক্ত হয়, যাৰ ফলত ধুবুৰীৰ জনদৰদী নেতা তথা বিধায়ক নজৰুল হকে আজি টিপকাই নদীৰ ওপৰত ৫,৩৯,০০,০০,০০০ টকা ব্যয় সাপেক্ষে এখন দলং নিৰ্মাণ কামৰ আধাৰশিলা স্থাপন কৰে। বিশ্ব বেংকৰ ARRBP আঁচনিৰ অধীনত এই দলং নিৰ্মাণ কামৰ আধাৰশিলা স্থাপন কৰি কংগ্ৰেছ আৰু বিজেপি দলক ক্ষুৰধাৰ সমালোচনা কৰে। উল্লেখযোগ্য যে উক্ত আধাৰশিলা অনুষ্ঠানত কেইবাগৰাকীও কংগ্ৰেছ অগপ দলৰ নেতাকৰ্মী আৰু সমৰ্থকে বিধায়ক নজৰুল হকৰ ওচৰত এআইইউডিএফ দলত যোগদান কৰে। উক্ত আধাৰশিলা অনুষ্ঠানৰ পাছত বিধায়ক নজৰুল হকে কি ক'লে সেয়া এবাৰ শুনাই লৈছো। নিউজ ডেস্ক ৰিপৰ্ট D-Live 365। বহুত ভাল লাগিছে আফটাৰ ডেলিমিশ্যন হোৱাৰ পিছত লোকসভা নিৰ্বাচনত যেতিয়া মই এই অঞ্চলবিলাকত আহিছিলোঁ সেইদিনাই মোৰ নটিছত আছিল এই ব্ৰিজখন কৰিব লাগে, মাজেশ্বৰ কৰিব লাগে, ফলিমৰিখন কৰিব লাগে। আৰু সেইদিনাৰ পৰাই বিষয়াৰ লগত মই দিনে ৰাতি যোগাযোগ কৰি তেখেতসকলক প্ৰচণ্ড প্ৰেছাৰ দিয়া হৈছিল যে এইখন আৰু মাজেশ্বৰৰ ব্ৰিজখন কৰিবই লাগিব, যিকোনোভাৱে এইটো ৱৰ্ল্ড বেংকৰ টকা। বিষয়াসকলকো ধন্যবাদ দিছোঁ, লগতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ডেভেলপমেণ্টৰ ক্ষেত্ৰত। যিহেতু তেখেতে মোৰ 3খন ব্ৰিজ মোৰ লেটাৰ পাৰ্টত যেতিয়া লিখি পঠাইছিলোঁ তেখেতে চেংচন দিয়াৰ কাৰণে, আৰু গড়কাপ্তানি বিভাগৰ তেখেত বৰ্তমানো মন্ত্ৰী হৈ আছে কাৰণে মই তেখেতক ধন্যবাদ জনাইছোঁ। আজি এই অঞ্চলৰ মানুহৰ এটা সুখৰ খবৰ, আনন্দৰ দিন। বহুদিনীয়া এটা অভাৱ আজি পূৰণ কৰিব পাৰি, মোকো বহুত ভাল লাগিছে। অনাগত দিনত ব্ৰিজখন হোৱাৰ পিছে পিছে ৰাস্তাৰ যি কণ্ডিশ্যন আলমগঞ্জৰ পৰা ইয়াত ৰাস্তাৰ কামো হ'ব। ব্ৰিজখনৰ লেন্থ আছিল 70 মিটাৰ আৰু ব্ৰেড 7.5 মিটাৰ। ইয়াত 5 crore 39 লাখ চেংচন হৈছে, অনুমোদন হৈছে। 30 মাহৰ ভিতৰত ব্ৰিজখন কৰিব লাগে, যিখিনি টাইম পিৰিয়ড আছে তাৰ ভিতৰত কৰিব বুলি ইতিমধ্যে মই বিপি আৰু ইঞ্জিনিয়াৰক কৈ দিছোঁ। আৰু ইয়াত কোনো সন্দেহ নাই, ব্ৰিজখন ঠিকা লাভ কৰিছে ফয়জাল হক। তেখেত ৰেপুটেড কণ্ট্ৰেক্টৰ, বহুত কাম কৰি আছে তথা অসমৰ বিভিন্ন ঠাইত। আৰু তেখেতকো মই ব্ৰিজখন অতি সোনকালে বহুত ভালকৈ যাতে কৰা হয় তাৰ কাৰণে তেখেতক কৈ দিছোঁ আৰু কৰিব বুলি মোক এইখিনি একচুৱেলি মিয়া বেছিকৈ ক'লে হিন্দু ভোট একেটা হয়। এইটো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীৰ এজন সাংবিধানিক পদক্ষেপেই সংবিধানৰ মৰ্যাদা শপত খাই ব্যক্তিজন তুচ্ছ তাচ্ছিল্যভাৱে মিয়া 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 কৰি থাকোঁতে তেখেতৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘলৈও গৈছে। ৰাষ্ট্ৰসংঘৰ পৰা চৰকাৰৰ পৰা দেখাৰ উত্তৰ বিচাৰিছে, উত্তৰ দিছে, চেটিছফেক্টৰী উত্তৰ নোহোৱাৰ কাৰণে আকৌ দিছে। সুপ্ৰিম কোৰ্টত তেখেতৰ কেছ গ'ল। মই যিদিনা কৈছে তাৰ পিছদিনাৰ পৰা দাবী কৰি আছোঁ সমতো কেছ লৈ তেখেতক আইনৰ আওতাত আনি গ্ৰেপ্তাৰ কৰিব লাগে। অসমৰ মুখ্যমন্ত্ৰী এজন, সকলোৰে মুখ্যমন্ত্ৰী এটা জাতিক টাৰ্গেট কৰি তুচ্ছ তাচ্ছিল্য কৰাটো যদিও সমস্যা হোৱা নাই। আৰু মই ভাৰত চৰকাৰক অনুৰোধ জনাইছোঁ অনতিপলমে তেখেতক মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰিত কৰিব। দেখক, মই যিহেতু প্ৰতিদ্বন্দ্বিতা কৰিম, মই আল্লাৰ নাম লৈ কৈছোঁ আৰু ধুবুৰী সমষ্টি ভোটাৰ ৰাইজৰ মোৰ যি আশা আছে তেখেতসকলৰ ওপৰত মোৰ অগাধ বিশ্বাস আছে। তেখেতসকলে মোক নুই কৰিব নোৱাৰে, এইবাৰো মোক ভোট দিব। আৰু মোৰ প্ৰস্তাৱটো হ'ল, মই যদি বিগত 10 বছৰত কাম কৰিছোঁ মোক ভোট দিয়ক, আৰু যদি কাম কৰিব পৰা নাই মোক ভোট নিদিলে। মোৰ এইটোৱেই প্ৰগ্ৰাম, 1 পইণ্ট এজেণ্ডা। কাম কৰিছোঁ আৰু মই যিখিনি কৰিম বেলেগে কৰিব নোৱাৰে, কাৰণ তাত সততা লাগিব, সদিচ্ছা লাগিব, তাত বিষয়া আৰু গভৰ্ণমেণ্টৰ মানুহৰ লগত সঘনে যোগাযোগ থাকিব লাগিব। তেতিয়াহ'লে ডেভেলপমেণ্ট সম্ভৱ, উন্নতি সম্ভৱ নহয়। 100% ইনশাল্লাহ, ইয়াত আৰু কোনো কথা নাই। এতিয়া মই যদি আজিৰ দিনত গোটেই কেইখন পঞ্চায়ত টাউনৰ পৰা ইমান মানুহ যোগদান দলত কৰিব, মই যদি সোমাই দিওঁ 24 ঘণ্টাত মই মিটিং কৰি শেষ কৰিব নোৱাৰিম, অকল জইনিং কৰোঁ। তাতো যথেষ্ট আছে। যিহেতু মই বিধায়ক নহওঁতে ইয়াত ব্ৰিজ দিলোঁ, তাত এটা ৰাস্তা দিলোঁ, মাজেশ্বৰতো ব্ৰিজ দিলোঁ। 2খন পঞ্চায়ত আহিছে, জলাকুৰীয়া মাজেশ্বৰ এখন পঞ্চায়ত আৰু এইখন হ'ল পদ্মৰা এলকা পঞ্চায়ত। পদ্মৰা এলকা পঞ্চায়তৰ ব্ৰিজখন হ'ল মই বিষয়াসকলক ইনষ্ট্ৰাকশ্যন দিলোঁ, আলমগঞ্জৰ পৰা
আহিলেই যাতে আৰু বিধায়ক নসদাকৈ ৰাস্তাটো কৰিব পাৰে। এইটো যিহেতু মেইন সদৰ ৰাস্তা হ'ব, ব্ৰিজখন হোৱাৰ পিছত এই ৰাস্তাটোও পকীকৰণ কৰা হ'ব। আৰু এই কাম কৰি আৰু ৰাইজৰ যিবিলাক সমস্যা, বেছি সমস্যাৰ লগত নিশ্চয় মই মোকাবিলা কৰিম। আৰু এইফালৰ ৰাইজৰ মোৰ প্ৰতি আস্থা আছে। মই যদি কৰিব নোৱাৰিম, বেলেগে কৰিব নোৱাৰে। গতিকে মই ৰাইজৰ যিবিলাক তুচ্ছ তাচ্ছিল্যৰ কথা বিভিন্ন বিভাগে বিভিন্ন ধৰণৰ মানুহ কৈ আছে, মিয়া খেদাওক, মিয়াৰ লগত অত্যাচাৰ চলি আছে। যোৱাকালি শুনিলে আপোনালোক আচৰিত হ'ব, মই ৰাতিপুৱা টোপনিৰ পৰা উঠিছোঁ, মতিচাৰ পঞ্চায়তৰ দুজন ল'ৰাই মোক ফোন কৰিছে, যিহেতু টোপনিত আছিল। তাৰপিছত ভইচ মেছেজ দিছে, মই 8টাত উঠি ভইচ মেছেজটো চালোঁ। শিৱসাগৰত কাম কৰিবলৈ গৈছে যোৱাকালি। তেখেতসকলক যাই ৱাৰ্ণিং দিছে, আপোনালোক গুচি যাওক, নহ'লে কিন্তু অসুবিধা হ'ব। তাৰপিছত ল'ৰাকেইজন যে আহিব, 10জনী এটা গ্ৰুপ, পকেটত 1 টকাও নাই, ঠিকাদাৰক পইচা দিয়া নাই, পলুৱাইছে। এই ল'ৰাখিনিক মই আকৌ একাউণ্টত একাউণ্ট নম্বৰ বিচাৰিলোঁ, একাউণ্ট যোগে মই আব্দুল হাই ডাঙৰীয়াক দি পইচা দি পঠালোঁ। তাৰপিছত মানুহখিনি আজি ৰাতিপুৱা আহি পাইছে। আৰু অখিল গগৈ ডাঙৰীয়া আহি যেতিয়া চৰত মিয়া এলেকাত কয়, চাপতি ধৰে যে মই মিয়াৰ ৰক্ষক, তাৰ সমষ্টিত এইবিলাক হৈছে। আগতো হৈছে, পিটি ফালি দিছিল, কাণত ধৰি উঠা বহা কৰিছিল। তেখেতে এইবিলাকত কোনোদিনো ভাষ্য দিয়া নাই। বৰ্তমানো নিশ্চুপ হৈ আছে। মিয়া অঞ্চলত আহিলে মিয়াৰ ভোট লাগে। অখিল গগৈ মিয়াৰ নেতা হ'ব নোৱাৰে, এইটো কোনো পধ্যে সম্ভৱ নহয়। আৰু আমাৰ এই নামনি অসমৰ মানুহ অখিল গগৈ কেতিয়াও মানি নলয়। যিটো আমি 2 বছৰৰ পৰা কৈ আছোঁ 35+- এতিয়া 35ও নাযায়। মই যিমানখিনি জানো, আমি 29টা ইতিমধ্যে ফাইনেল কৰিবলৈ সক্ষম হৈছোঁ, আমাৰ দলে কৰিছে। আৰু 2 এটা বাঢ়িবও পাৰে, 29টা কনফাৰ্ম হৈছে, আৰু 2 এটা হয়তো বাঢ়িব, কাৰণ 35 ক্ৰছ নকৰে। যিহেতু আমি যদি গোটেইখিনিতে কেণ্ডিডেট দিওঁ, 10,000, 5,000, 7,000 ভোট পালেই বিজেপি জিকাৰ সম্ভাৱনা আছে। আৰু এটা সাম্প্ৰদায়িক শক্তি আমাৰ লগত যদিও মিত্ৰতা নাই, আমি দেহেকে মনে প্ৰাণে বিচাৰক কমৰ পৰা বিজয় দিয়াটো বহুত জৰুৰী হৈ পৰিছে। এনেকুৱা এজন মুখ্যমন্ত্ৰী যিজন ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি ৰাতি 10টা 11টালৈকে খালি মেয়াৰ বিৰুদ্ধেই কথা পাতি থাকে, সেইজন মুখ্যমন্ত্ৰীক অসমৰ পৰা বিদায় দিয়াৰ ক্ষেত্ৰত আমি যিমান বিজেপি বিৰোধী দল আছে সকলোৱে একগোট হোৱা উচিত। 29খন এতিয়ালৈ দিছে, আৰু 2 এখন বাঢ়িব। তাৰ ভিতৰত 20-22খনটো ইনশাল্লাহ জিকিম। বহুত ভাল পজিশ্যন। এই ভাল পজিশ্যনটো লোকসভা নিৰ্বাচনৰ পিছত আমিও ভবা নাছিলোঁ। অসমৰ ৰাইজৰ এটা সিদ্ধান্ত হৈছে, কংগ্ৰেছে ভোট লয়, বিধানসভাত ক'ব নোৱাৰে, মিডিয়াত ক'ব নোৱাৰে, মুছলমানৰ নাম লয়। আজি এছাৰৰ ঘটনাটো চাওক, এছাৰৰ জৰিয়তে বাছি টাৰ্গেট কৰি মোৰ সমষ্টিটো আৰম্ভ কৰিছে। গোটেইখিনি জিলাত, গোটেই অসমত বাছি মুছলিমৰ নামবিলাক কাটি আছে। মুছলিম শব্দটো লৈ কংগ্ৰেছৰ যদি মিডিয়াত কথা কোৱাৰ ভয় খায় যে আমাৰ হিন্দু ভোট মাইনাছ হ'ব, এইকাৰণে অসমৰ ৰাইজে সিদ্ধান্ত ল'ব এবাৰ, কংগ্ৰেছক ভোট দি আৰু লাভ নাই। কংগ্ৰেছ মিডিয়া মুছলমানৰ পক্ষত কথা ক'ব নোৱাৰে, বিধানসভাততো নোৱাৰে, মিডিয়াতো ক'ব নোৱাৰে। এই কথাখিনি ইতিমধ্যে ৰাইজে বুজি উঠিছে, আৰু কংগ্ৰেছক এইবাৰ উচিত শিক্ষা দিয়ে। চাওক এতিয়া কি চিনাৰিঅ' আহে। মনে প্ৰাণে বিচাৰোঁ, মই এজন বিধায়ক, ইছলাম ধৰ্ম কমিউনিটিক মই প্ৰতিনিধিত্ব কৰোঁ। মই বুকুত হাত দি ক'ব পাৰোঁ, বিজেপিক বিদায় দিয়াটো খৰচ হৈ পৰিছে। বিজেপি বিৰোধী যিমান দল আছে, যদি আমাৰ যিবিলাক কণ্ডিশ্যন আছে, মাইনৰিটি মানুহ সমস্যা, মাইনৰিটিৰ লগত অন্যায়ভাৱে উচ্ছেদিত মানুহখিনিক প্ৰটেকশ্যন দিব লাগিব, পুনৰ সংস্থাপন কৰিব লাগিব, পট্টা দিব লাগিব। ডিটেনশ্যন কেম্পত যিবিলাক মানুহ আছে, গভৰ্ণমেণ্ট হোৱাৰ লগে লগে এইবিলাকক, যিবিলাক ভাৰতীয় নাগৰিক বন্দী হৈ আছে, এইবিলাকক মোকলাব লাগিব। আৰু ডিটেনশ্যন কেম্পটো এবিলিষ্ট কৰিব লাগে। তৃতীয়তে ডিভোটাৰত প্ৰায় 8 লাখৰ ওপৰত অসমৰ জনসাধাৰণ এতিয়া ফচি আছে এপ্ৰিকটত, দৌৰি কৰি আছে, পইচা পাতিৰ অভাৱ। এই কামখিনি যি দলে কৰিব, আমি তেখেতসকলে সমৰ্থন দিম।